36 সাইজৰ ব্লাউজ এটা কাটিবলৈ একেবাৰে সহজ পদ্ধতিত দেখুৱাবলৈ চেষ্টা কৰিছো ইয়াৰ পিছত যেতিয়া মই অনলাইন ক্লাছ 36 সাইজৰ ব্লাউজ এটা আপোনালোকক আজি কাটি দেখুৱাম সিম্পল ব্লাউজ এটা যেহেতুকে বহুদিন মই ব্লাউজ কাটিঙৰ ভিডিঅ' দিয়া নাছিলো বিভিন্ন কাৰণত এতিয়া আকৌ আৰম্ভণি কৰিবলৈ ওলাইছো যিসকলে ব্লাউজ কাটিংটো শিকিব বিচাৰে ঘৰতে বহি নিশ্চিন্ত মনে আৰু কিবা খোকোজা থাকিলে মোক সুধিবও পাৰিব ধুনিয়াকৈ শিকিব পাৰিব যেহেতু সকলোৱে বাহিৰত গৈ শিকাটো সম্ভৱ নহয় পলম নকৰি আপোনালোকক মই কাটিঙৰ মাজলৈ লৈ যাও 36 সাইজৰ ব্লাউজটো যেহেতুকে আমি কাটিম গতিকে 4 জাপ হ'ব গতিকে আমাৰ কিমান হ'ব 9 4 গুণ 37 মানে আমি 9 ল'ব লাগে 9 লৈ জাপি দিব লাগে কিন্তু যেহেতুকে 9 ললে আমাৰ সৰু হ'ব 2 ইঞ্চি আমি বঢ়াই ল'ব লাগে সিলাউতে যেহেতু আমাৰ গুছি যায় গতিকে আমি 11 ল'ব লাগে 11 লৈ জাপি দিব লাগে আপোনালোকে চাই যাব গোটেইখিনি আৰু মই অতি সোনকালে অনলাইন ক্লাছো কৰিম তাৰ বাবে আপোনালোকক মই জনাই দিম যেহেতুকে এতিয়া আৰম্ভণি কৰিছো এনেকৈ আপোনালোকে যিফালে সুবিধা হয় সেইফালে আপোনালোকে ল'ব কেতিয়াবা হাতখনৰ ডিজাইনটো বেলেগ ফালে থাকে গতিকে চাব বেক সাইডটো আমাৰ 15 ল'ব লাগিব আৰু ফ্ৰন্ট সাইডটো আমি 16 ল'ব লাগিব যেহেতু আমাৰ ব্ৰা কাটত বহুখিনি গুছি যায় এনেকৈ আপোনালোকে একৰ পৰা যেহেতু ট্ৰাইপডৰ সহায়ত বনাই আছে অকমান ইফাল হৈ যায় একো কথা নাই চাব আপোনালোকে এয়া এনেকৈ 15 ল'ব লাগিব বেক সাইডটো গতিকে মিলাই ল'ব এনেকৈ এয়া দেখিছে 15 আৰু 16 ল'ব লাগিব আমি ফ্ৰন্ট সাইড আৰু আমাৰ কিমান লৈ আমি ভাঁজ কৰি দিব লাগিব আমি দিব লাগিব 11 লৈ ভাঁজ কৰি এনেকৈ 11 লৈ আমি ভাঁজ কৰি দিম 11 লৈ ভাঁজ কৰি দিব যাতে সমান হয় সেই বস্তুটো নজৰ ৰাখিব লাগিলে আইৰন কৰি ল'ব যদি কৰবাত কোচ খাই থাকে নতুন সকলে এনেকৈ পুনৰবাৰ জুখিব হিচাবৰ বাৰ বেছি হৈ গৈছে অকমান কম হ'ব নালাগে বেছি হলেও অকমান কথা নাই যেহেতু শকত হলে পিন্ধিব পৰা যাব গতিকে ঠাই অকমান ৰাখিব লাগে এয়া ইফালে 15 আৰু 16 লৈ পেলাই আমি 16ৰে উলিয়াই লম এতিয়া এনেকৈ ধুনীয়াকৈ আপোনালোকে উলিয়াই ল'ব মূল পিচটো হৈ গ'ল এইখিনি হাতৰ কৰিম চাব আপোনালোকে ইয়াৰ পৰা ল'ব আপোনালোকে 2.5 আৰু আধা এনেকৈ চক পেন্সিল পাই ইয়াৰ পৰা ল'ব 3 আৰু ইয়াতে ল'ব আপোনালোকে 6 লগতে ইয়াতে আপোনালোকে 6 ল'ব 5.5 লয় বহুতে হেতু নিজৰ কথা কিন্তু যেহেতু আগৰখিনি আমি মিলাব লগিয়া হৈয়ে যায় 6 লোৱাটোৱে ভাল লগতে আপোনালোকে ইয়াতে আধা ইঞ্চি ল'ব লৈ পেলাই চাব মই যেহেতু বহুতৰে ৰাউন্ডটো কৰোতে প্ৰবলেম হৈ যায় গতিকে আপোনালোকে এনেকৈ সিধাকৈ আঁচ এডাল মাৰি ল'ব এয়া এনেকৈ আঁচটো মাৰি লৈ এতিয়া আপোনালোকে যদি ৰাউন্ডটো কৰে খুব সুন্দৰ হ'ব এয়া এনেকৈ যদি দিয়ে ঠিক তেনেকৈ ইয়াৰ পৰা আপোনালোকে এনেকৈ দিলে দি পেলাই ইয়াতে যেহেতু আধা ইঞ্চিটো আপোনালোকে এনেকৈ বেকাকৈ আহিব লগতে এইটো জোখ আপোনালোকে 3ত চিন দিব আৰু এয়া 1ত চিন দিব 3ৰ পৰা 1টো এনেকৈ দিব হৈ গ'ল লগতে চাব
সমানকৈ ল'ব, বাৰে বাৰে কৈ আছোঁ। ইয়াৰ পৰা আপোনালোকে একত চিন দিব। একত চিন দি এইটো আপোনালোকে বেকাকৈ যাব লাগিব। এয়া, এতিয়া আমি কাটিম। এনেকৈ যেনেকৈ মই দেখুৱাইছোঁ। এয়া, একেবাৰে সহজ পদ্ধতিত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পিছত যেতিয়া মই অনলাইন ক্লাছ কৰিম, তাত আপোনালোকক পেপাৰ কাটিঙো মই দেখুৱাম। কিন্তু যিহেতু ভিডিঅ' এটা বনালে গোটেইখিনি কভাৰ কৰা সম্ভৱ নহয়, সেইবাবে মই এয়া হৈ গ'ল। এতিয়া আমাৰ যিটো 16 চাইজ, মানে 16 লৈছিলোঁ, দীঘল অংশটো আমাৰ ফ্ৰণ্ট চাইড, আমি ফ্ৰণ্ট চাইডটো উলিয়াই ল'ম। আৰু বেক চাইডটো আপোনালোকে যিমানখিনি কটা দিব বিচাৰে সেই অনুপাতে কটাটো দিব পাৰে। যিহেতুকে আমি কটাটো মিলাই ল'বই লাগিব, কাৰণ প্ৰথমতে যদি আমি কাটি দিওঁ তেতিয়াহ'লে ঠিক নহ'ব। পিছত আপোনালোকে যিমানখিনি কটা দিব বিচাৰে সেই অনুপাতে দিব। সেইটো আপোনালোকক দেখুৱাই দিওঁ লাগিলে। যেতিয়া আপোনালোকে ব্লাউজৰ জোখ ল'ব, ধৰি লওক কোনোবাই যদি 9 কটা দিয়ে, তেতিয়াহ'লে আপোনালোকে 9ত চিন দিব, 8ত দিব। ধৰি লওক মই এইটো 9.5 চিন দিলোঁ, যিহেতু বহুত বেছি কটা দিবলৈ পোৱা নাই, তাৰ বাবে এনেকৈ দি চাই যাব। চাই গ'লে আপোনালোকে বুজি পাব। এয়া, এনেধৰণে আমি কটাটো কাটি ল'ম। ৰাউনে যিহেতু দিব দিছে। লগতে আপোনালোকক চিলোৱা ভিডিঅ'টো মই দিম পাৰ্ট পাৰ্টকৈ। এয়া হৈ গ'ল। বাকীখিনি চিলাওঁতে আমাৰ ধুনীয়া হৈ যাব। বেক চাইডৰ আমাৰ সম্পূৰ্ণ কাম হ'ল। বাকী ইনাৰ কটা ভিডিঅ'টো আপোনালোকক নিদিওঁ, কাৰণ ইনাৰটো সকলোৱে কাটিব জানে, পাৰি পাৰি কাটিলে হ'ল। এতিয়া আমি ফ্ৰণ্ট চাইডৰ জোখ মাখখিনি কৰিম। এইটো হৈছে আমাৰ ফ্ৰণ্ট চাইড। চাব, ইয়াতে আমি ইয়াৰ পৰা 12ত চিন দিম। 12ত চিন দি আপোনালোকে আঁচ এডাল মাৰি ল'ব ধুনীয়াকৈ। এনেকৈ আঁচ এডাল মাৰি ল'ব। তাৰপিছত ইয়াৰ পৰা আপোনালোকে এনেকৈ ল'ব, 8ত চিন দিব। ইয়াৰ পৰা আপোনালোকে 6ত চিন দিব, আৰু ইয়াতে আপোনালোকে 3ত চিন দিব। লগতে ইয়াতে 1ত। এতিয়া 3ৰ পৰা 1টো আপোনালোকে এনেকৈ দিব, আৰু 6ৰ পৰা আপোনালোকে আৰু এইটো এনেকৈ দিব। এইখিনি আমাৰ হৈ গ'ল। মই যিমান পাৰোঁ সহজত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ, আৰু ধুনীয়াকৈ একেবাৰে ধুনীয়াকৈ এটা সেই হ'ব, শিকিব পাৰিব সকলোৱে। এনেকৈ আপোনালোকে কাটি ল'ব। লগতে এইখিনিও, আৰু ফাৰ্মা পাৰি পাৰি আপোনালোকে কেনেকৈ কাটিব সেইটো মই সোনকালে আপোনালোকৰ মাজত ভিডিঅ' আগবঢ়াম। এয়া হৈ গ'ল। এতিয়া আমি ব্ৰা কাটটো 2 ইঞ্চি বঢ়াই ল'ব লাগিব, যিহেতু ইয়াতে টেমপ্লেট থাকিব। গতিকে 2 ইঞ্চি বঢ়াই ল'ব লাগিলে, যদি কাপোৰ থাকেতো থাকিলে, আৰু যদি কাপোৰ আপোনালোকৰ নাথাকে তেতিয়াহ'লে জইন দি হ'লেও ল'ব লাগিব। আৰু এখন ওলোৱাৰ পিছত বাকীখন আমি এইখনেৰে উলিয়াই ল'ব পাৰিম। গতিকে আমি প্ৰথমতে এখনে বনাম, যিহেতুকে কাপোৰটো বহুত টনাটনি হৈ যায়, কাপোৰ কম থাকে আজিকালি ব্লাউজ পিচবোৰত।
এইখিনি যেনেকৈ আছে তেনেকৈয়ে ল'ব আপোনালোকে। বাকী এইখিনিও আপোনালোকে যেনেকৈ আছে তেনেকৈ ল'ব। এইখিনিত আপোনালোকে আধা ইঞ্চি ল'ব, এইখিনিত 1, এইখিনিত 1.5, এইখিনিত 2 ইঞ্চি, এনেকৈ বঢ়াই যাব। তলৰ ফালেও আপোনালোকে 2 ইঞ্চি ল'ব। চাব, এইখিনি আপোনালোকে যেনেকৈ আছে তেনেকৈ ল'ব, পাৰি ল'ব। এইখিনি আধা ইঞ্চি, এইখিনি 1, এইখিনি 1.5, এইখিনি 2, এইখিনি 2, এইখিনি 2 আৰু এইখিনি 2 ইঞ্চি ল'ব। মোৰ যিহেতু জোখটো আছে মনতে, গতিকে মই সেইবাবে জোখা নাই আৰু আপোনালোকক কৈ দিছোঁ। আৰু কাটিঙৰ ভিডিঅ'বোৰ বহুত দীঘলীয়াও হৈ যায়, কাৰণ যিহেতু প্ৰচেছটো অকণমান সকলোখিনি দেখুৱাবলৈ হ'লে দীঘলীয়া হ'বই। আপোনালোকে ধৈৰ্য সহকাৰে চাব, যিসকলে শিকাৰ মন আছে, কাৰণ ক'তো নোযোৱাকৈ শিকিব পাৰিছে, সেইটো ডাঙৰ কথা। আৰু যিসকলে অনলাইন ক্লাছ কৰিব বিচাৰে, এমাহে কৰিম আৰু এমাহত আপোনালোকে ব্লাউজ কাটিংটো ধুনীয়াকৈ শিকিব পাৰিব। লগতে 6টামান ডিজাইন আপোনালোকক শিকাম। সেইখিনি এমাহৰ হ'ব। কিবা এটা ফিজ ল'ম, কাৰণ যিহেতুকে সময়খিনি মোৰো যায় বা যথেষ্টখিনি মই কেমেৰাটো ধৰিবলৈও এগৰাকী মানুহ ল'ব লাগিব। এয়া এনেকৈ হ'ল। এতিয়া ইয়াতে আপোনালোকে এনেকৈ, মই যিহেতু আঙুলিটো বহুতৰে 4 আঙুল 3 আঙুল আগৰ ভিডিঅ'ত কৈছিলে, কাৰোবাৰ সৰু কাৰোবাৰ ডাঙৰ, সেইবাবে মই ইয়াতে কৈ দিছোঁ 3 ল'ব আপোনালোকে। 3 ইঞ্চি লৈ ভাঁজ কৰি দিব। ভাঁজ কৰি দি ইয়াতে আৰু কোনো ধৰণৰ হিচাপ নাই, এনেকৈ আপোনালোকে টেমপ্লেটটো কাটি দিব। ইয়াৰ পিছত চিলোৱা ভিডিঅ'টো পাই যাব আপোনালোকে, সন্ধিয়া মানলৈ মই দিম। যিসকলে কাটিং চিলাই ভিডিঅ' বেছিকৈ চাব বিচাৰে, ইউটিউব চেনেলটো চাব, ছাবস্ক্ৰাইব কৰিব। ডিম্পী ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে, পেজৰ ডিপিখন। এইটো হৈ গ'ল। এইটো হোৱাৰ লগে লগে আমি আনটো কেনেকৈ বনাম, আনটো আমাৰ এইখনৰ পৰা যিহেতু ওলাব কৈছিলোঁ আপোনালোকক, এনেকৈ ভাল লাগে এই ক্ৰিয়েটিভ কামবোৰ কৰি, কিন্তু সময় অকণমান বেছি লাগে আৰু আপোনালোকেও যথেষ্টখিনি উপকৃত হয়। গতিকে ভাবিছোঁ আকৌ ক্ৰিয়েটিভ কামৰ মাজত আহি গ'লোঁ, যাতে সকলোৱে উপকৃত হৈছে। বা লগ পালে বহুতে কয়, তোমাৰ ভিডিঅ' চাই ব্লাউজ চিলাই পিন্ধিছোঁ, তোমাৰ ভিডিঅ' চাই দহি বটি পিন্ধিছোঁ, বহুত ভাল লাগে। এনেকৈ আপোনালোকে দি এয়া হৈ গ'ল। তলৰখনো আমি ঠিক একেধৰণে কাটি উলিয়াই ল'ম। যিহেতুকে তলৰখনৰ বাবে কাপোৰ কম, গতিকে আমি এনেকৈ ইয়াৰ পৰা কাটি লৈছোঁ। এয়া হৈ গ'ল। ব্ৰা কাটৰ কামখিনি আমাৰ হৈ গ'ল। এতিয়া আমি হাতৰ কামখিনি কৰিম। হাতখনো একেবাৰে সহজ পদ্ধতিত কাটি দেখুৱাম আপোনালোকক। হাতখন আপোনালোকৰ যোনে যিমান দীঘল কৰিব বিচাৰে সেই অনুপাতে ল'ব। যিহেতু 4 জাপ আমাক লাগিব হাতখনত, 2খন হাত ওলাবলৈ, হয়নে? যদিহে কোনোবাই 3 ইঞ্চি লয়, ইমানখিনি 4 ইঞ্চি লয়, সেই অনুপাতে আপোনালোকে জোখটো লৈ ল'ব। মই যিহেতুকে এইটো জোখতে দিম হাতখন। এই কাপোৰযোৰ মোক উপহাৰ পঠিওৱা কাপোৰ আছিলে, আজিলৈ চিলোৱাই নাছিলোঁ। ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। ইয়াৰ পৰা আপোনালোকে 3 ল'ব। হাতখন কাটিবলৈ 3 লৈ এনেকৈ আঁচ মাৰি দিব। আৰু হাতখন খুব সুন্দৰ ফিটিং হ'বলৈ এই উপায়টো একেবাৰে উত্তম। আপোনালোকৰ যিখন আছে কান্ধ, সেইখন এনেকৈ পাৰি দিব, চিধাকৈ দিব, বেঁকাকৈ নিদিব। এয়া আৰু শকত কিন্তু হাতৰ ঘেৰটো আপোনালোকে জোখ অনুপাতে দি দিব, এনেকৈ চাই পেলাই। এতিয়া আমি কাটিম। সদায় অকণমান ব্লাউজবোৰ চিলাওঁতে আমি ডাঙৰ চাইজত চিলাব লাগে, কাৰণ তেতিয়া ব্লাউজটো পিন্ধিব পৰা হৈ থাকে সদায়।
এয়া হৈ গ'ল আমাৰ হাতখনো কাটি লোৱা হৈ গ'ল দেখিলে আশা কৰোঁ আপোনালোকে উপকৃত হ'ল আজিৰ ভিডিঅ'টিৰ পৰা 36 সাইজৰ ব্লাউজটো কাটি দেখুৱালোঁ ইয়াৰ পিছত সন্ধিয়াকৈ আপোনালোকে চিলোৱা ভিডিঅ'টো পাব আজিয়ে এয়া এৰিছোঁ সকলো ভালে থাকক সুস্থ থাকক হাঁহি থাকিব পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম আৰু কাটিং চিলাইৰ ভিডিঅ' বিচাৰেনে সেয়া জনাব আপোনালোকে সংযোগ হৈ থাকিব প্ৰত্যেক মুহূৰ্ততে তেতিয়া ভিডিঅ'সমূহ দি মোৰো ভাল লাগিব যদিহে সকলোৱে চাই আঁকোৱালি লয় আৰু নাচালে ভিডিঅ' এটা দিয়াৰ যেন সাৰ্থকতা নাথাকে ভাল নালাগে এৰিছোঁ